নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক লোকসভা নিৰ্বাচনলৈ মাত্ৰ এটা বছৰ বাকি আৰু অসমত পঞ্চায়ত নিৰ্বাচনলৈ 6 মাহৰ বেছি সময় নাই এনেকুৱা অৱস্থাত কৰ্ণাটকত কংগ্ৰেছ দল জয়ী হৈছে ৰাজস্থানত কংগ্ৰেছৰ মাজত বিভাজন স্পষ্ট মধ্যপ্ৰদেশত নিৰ্বাচন আছে অৱস্থা এতিয়াও অস্পষ্ট ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীয়ে এতিয়াও ঐক্যমত্য ৰূপৰেখা নিশ্চিত কৰিব পৰা নাই তেনেকুৱা অৱস্থাতে ষ্টুডিঅ'ৰ মজিয়াত আজি মেজমেলত আমি নিমন্ত্ৰণ কৰিছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া নমস্কাৰ আপুনি ব্যস্ততাৰ মাজত আমাক এখিনি সময় দিয়াৰ বাবে মই পুন প্ৰথমে আপোনাক সুধিব খুজিছো যে বিগত কিছু দিনৰ আগত মেজমেলত মই আপোনাক প্ৰশ্ন কৰিছিলো আৰু বিজেপি আৰু AIUDFৰ মাজত যেটো আনহলি নেক্সাস আছে যেটো সম্পৰ্ক আছে এই সম্পৰ্কটো স্পষ্ট কৰিবৰ কাৰণে আপুনি কৈছিল যে ভবানীপুৰ উপনিৰ্বাচনত এজন বিজেপি মন্ত্ৰীয়ে UDFৰ সভাৰ তেওঁ ডাইছৰ পইচা দিছিল কামকাজৰ তদাৰক কৰিছিল মঞ্চৰ কামকাজৰ তদাৰক কৰিছিল হেলিপেডৰ কামকাজৰ তদাৰক কৰিছিল এই প্ৰশ্নটোৰ সত্যৰ উত্তৰ বিচাৰি মই বিজেপি UDF নেতা কৰিমউদ্দিন বৰভূঞাক সুধিছিল আৰু কৰিমউদ্দিন বৰভূঞাক মই আপোনাৰ ভিডিঅ'টো দেখুৱাইছিল আহক সেই ভিডিঅ'টোত আপুনি কি কৈছিল আৰু কৰিমউদ্দিন বৰভূঞাৰ প্ৰতিক্ৰিয়া কি আছিল এবাৰ চাই লওঁ হেলিকপ্টাৰ গলে হেলিপেডটো এনো বনাব পাৰে হেলিকপ্টাৰ নগলেও বনাব পাৰে আকৌ কথাটো নিজেই চেঞ্জ কৰি দিলে ভূপেন বৰাই কৈছে হেলিকপ্টাৰৰ তদাৰকি কৰিছে নহয় হেলিপেডৰ মই আকৌ বজাব কম আকৌ বজাওক হেলিপেডৰ তদাৰকি বজাওক মই চ্যালেঞ্জ কৰি আছো হেলিপেড মই চ্যালেঞ্জ কৰি আছো ভবানীপুৰ ইলেকশনৰ আগত কোনো মেল মিটিং হেলিকপ্টাৰ লৈ আমাৰ পাৰ্টিৰ লিডাৰ কোনো যোৱা নাই কোনো মিটিং হোৱা নাই তেখেতৰ কথাটো এটা কথা আছে যে হেলিপেড নিৰ্মাণৰ তদাৰকি কৰিছে হেলিকপ্টাৰ গলে হেলিপেডটো এনো বনাব পাৰে হেলিকপ্টাৰ নগলেও বনাব পাৰে আকৌ কথাটো নিজেই চেঞ্জ কৰি দিলে ভূপেন বৰাই কৈছে হেলিকপ্টাৰৰ তদাৰকি কৰিছে নহয় হেলিপেডৰ মই আকৌ বজাব কম আকৌ বজাওক হেলিপেডৰ তদাৰকি বজাওক মই চ্যালেঞ্জ কৰি আছো হেলিপেড ভবানীপুৰত ডাইছ AIUDFৰ ডাইছ ভবানীপুৰ উপনিৰ্বাচনত AIUDFৰ ডাইছ অসম চৰকাৰ মন্ত্ৰীয়ে তদাৰক কৰিছে পাঁচদিনা AIUDF অহা কথা নাই AIUDFে ভবানীপুৰত অহা কথা নাই ভবানীপুৰত আমি 6000 ভোটত হাৰিছোঁ AIUDFে 7000 ভোট পাইছে হঠাৎ খবৰ পালোঁ যে আজমল ডাঙৰীয়া মিটিং কৰিবলৈ আহিব তাৰপিছত তাত দেখিছোঁ এজন অসম চৰকাৰৰ আমাৰ সেইফালৰ নামনি অসমৰ নলবাৰী ফালৰ এজন মন্ত্ৰীয়ে গৈ ডাইছৰ কাম চাইছে হেলিকপ্টাৰ কাম চাইছে AIUDFৰ মানুহে কৰা নাই কাম চাব মই ভূপেন বৰা ডাঙৰীয়াক চ্যালেঞ্জ কৰি আছো এই কথাৰ ওপৰত ৰাজুহাকে যদি 1% এজন সততা থকা ৰাজনীতি মিছা কথা কোৱা ৰাজনীতিবিদ নহয় তেতিয়াহ'লে তেওঁ যাব আপুনি টিম পটক লাইভ কেমেৰা লৈ যাম কত ৰাইজক সুধিম ডিসিৰ অফিসত সুধিম ইলেকশন কমিশনক সুধিম যে এনেকা হেলিকপ্টাৰ ইউজ কৰিছিল নি আপুনি হেলিকপ্টাৰটোত গুৰুত্ব দিছে কিন্তু নামনি অসমৰ বিজেপি মন্ত্ৰীয়ে ডাইছৰ কাম চাইছে এই কথাটোত কিয় গুৰুত্ব দিয়া নাই মই কৈছো এৰ মানে কি জানে 100% মিছা কথা কৈছে আপুনি এই কথাটো কওক যে নামনি অসমৰ কোনো বিজেপি মন্ত্ৰীয়ে হেলিপেডৰ কাম চোৱা নাছিল মই চ্যালেঞ্জ কৰি আছো নামনি অসমৰ হেলিকপ্টাৰৰ কথা নাই মন্ত্ৰীৰ কথা কৰ পৰা আহিব মিছা কথা আপনি কিয় ইনসিস্ট কৰে মই কৈছো তেখেতে কৈছে যে মিছা কথা নহয় যিজন মানুহে হেলিকপ্টাৰ মিছা কথা ক'ব পাৰে মন্ত্ৰীৰ কথা 100% মিছা আপুনি এই কথাটো কওক যে বিজেপিৰ কোনো মন্ত্ৰী মোৰ মতে কম আপোনাৰ মতে নকও নহয় মই প্ৰশ্নটো সুধিছো আপোনাৰ প্ৰশ্নৰ উত্তৰ ইটো মিছা কথা মই এভিডেন্স দিলো আপুনি এভিডেন্সত কিয় না যায় আপোনাক মই তেওঁৰ এলিগেশনটো আছে তেওঁৰ এলিগেশনটো আছে নামনি অসমৰ মন্ত্ৰীয়ে ডাইছৰ কাম চাইছে এই কথাটো মিছা বুলি কওক কোনো মিছা 100% মিছা ফাইন 100% মিছা ভূপেন বৰা 100% মিছা কথা কৈছে নামনি অসমৰ কোনো মন্ত্ৰীয়ে ডাইছৰ কাম চোৱা নাই ওচৰত পাজৰত নাই কোনো মন্ত্ৰী কিয় যাব মন্ত্ৰীৰ লগত কাজিয়া কৰিমউদ্দিন বৰভূঞাই কৈছে আপুনি 100% মিছা কথা কৈছে বিজেপি আৰু UDFৰ মাজত কোনো ধৰণৰ আনহলি নেক্সাস নাই আপোনাৰ উত্তৰ কি হ'ব কালি AIUDFৰ এজন জেনেৰেল সেক্ৰেটাৰী মানকাছাৰৰ বিধায়ক তেখেতে কৈছে যে ধুবুৰীত এতিয়া সব কাম হৈ গ'ল বিজেপি দিনত এতিয়া যিটো জুইচলা ফেক্টৰী আছিলে সেই ফেক্টৰীটো মাটিখিনিও বিজেপি অকশ্যন কৰিলে চৰকাৰে আৰু কালি কৈছে চাগিলে আপোনাৰ ইয়াত ওলাব এটি চালে এতিয়া হয় যে আমাৰ তাত সব কাম এতিয়া বিজেপি দিনত হৈছে
কালি কৈছে এই আমিনুল ইছলাম খঙত ভমকত কৈ পাইছে কেলে মই মানকেচাৰত গৈছিলোঁ এখন সভা কৰিবলৈ হয় আৰু তেওঁলোকে এতিয়া খুব হতাশ এতিয়া তেখেতে আপুনি কথা কওঁতে যি ধৰণে চিঞৰিবলৈ আৰম্ভ কৰিছে আৰু মুখৰ যিটো তেখেতৰ চেহেৰা যিটো ওলাইছে আপোনাৰ কথাত আৰু হেলিকপ্টাৰ এখন পৰা জেগা সেই মিটিংখন এই বিজেপি আৰু এই ARDFৰ এটা মানসিকতা হৈছে যে পাব্লিক মেমৰিজ ভেৰি শ্বৰ্ট এইটো এওঁলোকে গ্ৰাণ্টেড হিচাপে লৈছে ঠিকে আছে ময়ো আপোনাক ক'ম প্ৰাগ টিভিক পঠাই দিয়ক মই আমাৰ দলৰ মানুহক কৈ দিম ক'ত মিটিং হৈছিলে আপোনাক লৈ যাব ARDFৰ আৰু ক'ত হেলিকপ্টাৰ পৰিছিলে নেজানে একো আৰু নহ'লে পাহৰা বাহৰ ধৰিছে আৰু নহ'লে ভাবিছে তেখেত অকলে আছে কাউণ্টাৰ দিবলৈ কোনো নাই গতিকে আপোনাক জোৰ জুলুম কৰি পেলাই এটা প্ৰতিষ্ঠা কৰিব বিচাৰিছে কিন্তু মন্ত্ৰীজন কোন যিজনে কাম কাজৰ তদাৰকী কৰিছিল তেতিয়াতো তাত কেইবাজনো মন্ত্ৰী দায়িত্ব আপুনি কৈছিল স্পষ্টকৈ যে নলবাৰী অঞ্চলৰ এজন নাই সেইটো মই আনকি এই পাৰ্চনেলটো আমি কেতিয়াবা মন্ত্ৰীবিলাকক লগ পালে কথাও পাতোঁ হয় তাতে আমাৰ এজন কংগ্ৰেছৰ বিধায়ক তেওঁ বিধায়ক সূত্ৰে এসময়ত জয়ন্ত মল্ল ডাঙৰীয়া আৰু সেই বিধায়কজনে আমাৰ বিধায়কজনে একেলগে ইউথ কংগ্ৰেছ কৰা হয় তেতিয়া মই গাড়ী পাই মোৰ গাড়ীৰ ভিতৰৰ পৰা মোৰ দলৰ MLA এজনক দি বোলে জয়ন্তক ফোন লগাচোন সি কি কাৰণে ARDFৰ দায়িত্বত থিয় হৈ থাকিব লাগে মোৰ গাড়ীৰ পৰা এজন বৰপেটা জিলাৰ আমাৰ কংগ্ৰেছৰ বিধায়কে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ফোন কৰিছে যে আপুনি কেলে তাত বহি আছে কালি বহি আছে মানে ভবানীপুৰত UDFৰ সভাৰ মঞ্চত আজমল ডাঙৰীয়াই তাৰ দুদিনৰ আগত এই আপোনাৰ মংগলদৈত যে এটা এই এভেকশ্যনৰ কেছ হৈছিলে উচ্ছেদৰ কেছটোত তেখেত যাব নোৱাৰিলে তেখেতে মংগলদৈ চাৰ্কেট হাউচতে সাংবাদিকক মাতি আনি কান্দি কাটি তাৰ পৰাই সমবেদনা জনাই মংগলদৈ চাৰ্কেট হাউচৰ পৰা ঘূৰি আহিল তেখেত সেই জেগাটো মোৰ নামটো অহা নাই মনলৈ গৰুখুটিলে আজমল ডাঙৰীয়া যাব নোৱাৰিলে স্বাস্থ্য বেয়া আছিলে কিন্তু তালৈ গ'ল ভবানীপুৰলৈ গ'ল আপুনি দুদিনৰ আগত মংগলদৈ চাৰ্কেট হাউচত গৈছে মংগলদৈ চাৰ্কেট হাউচৰ পৰা গৰুখুটি মানুহক মাতি আনি কিবা এটা সাহায্য দিছে হয় পইচা দিছে আৰু কান্দিছে চাৰ্কেট হাউচত গৰুখুটিত যোৱা নাই কেলৈ যোৱা নাই গা বেয়া কিন্তু তাত গৈছে দুদিন পাছত ভবানীপুৰ গৈছে গৰুখুটিত যাব নোৱাৰিলে আচ্ছা গতিকে আপুনি গৰুখুটি সেই সময়ত আজমল ডাঙৰীয়াৰ কাৰণে ইম্পৰ্টেণ্ট আছিলে নে ভবানীপুৰ ইম্পৰ্টেণ্ট আছিলে আপোনাৰ গাড়ীৰ পৰা ফোন যেতিয়া কৰিছে তেতিয়া এওঁ ফোন কৰাৰ লগে লগে সিফালৰ পৰা উত্তৰ নাই দুইটা মানে হাঁহি ৰাখিব পৰা নাই মোৰ ওচৰত যিজন বহি আছে মই ক'লোঁ এওঁ নকৰে সাধাৰণতে ফোন মই বোলো সোধাচোন যে কি কথা হৈছে এইটো মানে আচৰিত কথা আমি এনেকুৱা ৰাজনীতিটো সৰুৰ পৰা দেখা নাই যে জয়ন্ত মল্ল বৰুৱাই গৈ পেলাই কাম কাজৰ তদাৰকী সুধিলে যে আপুনি এনেকৈ বোলে আজি হেলিকপ্টাৰ দিছে পেণ্ডেল বনাইছে এনেকুৱা খবৰ আহি আছে পাছত ইফালৰ পৰা ডাঙৰ আৰ্ট হাইছ ইফালৰ পৰা হাইছ আচ্ছা তো বুজা গ'ল ঘটনাটো কোনে কৰিছে তাতকৈ আৰু কি ক'ম আৰু বৰা ডাঙৰীয়া দেখা গৈছে যে এতিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আনকি মই আৰু এটা কৈছোঁ অলপ দিনৰ আগত যে এটা মছজিদ ভাঙিছিলে সেই মছজিদত গৈ পিছদিনাখন ARDFে পইচা দিছে যোৱাৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি গৈছে কিহৰ কাৰণে এতিয়া আমিতো তথ্য প্ৰমাণ দিব নোৱাৰিম মুখ্যমন্ত্ৰীকটো লগ ধৰাটো বেলেগ সেই পইচাটো যিটো হৈছে সেইটো ARDFৰ পইচা নহয় আচ্ছা ভাঙিছে JCBয়ে পইচা দিছেগৈ ARDFে হয় আৰু সেই পইচাও কাৰণ ARDFৰো আমাৰ কংগ্ৰেছৰো যেনেকৈ দুই এটা ইনফৰ্মেশ্যন বেলেগ বেলেগ দলে পায় আপুনিও পায় হয় ভিতৰত মিটিঙত কি হৈছে আমিও পাওঁ তেনেকৈ হয় তাৰমানে ইয়াৰ অৰ্থ এইটো নেকি যে মছজিদটো দিবৰ কাৰণে পইচা মুখ্যমন্ত্ৰীৰ হাতৰ পৰাই লৈ গৈছে সেই বুলিয়ে চবেই কৈছে আচ্ছা এইটো এটা খুব ডাঙৰ অভিযোগ বৰা ডাঙৰীয়া মই এতিয়া ৰাজনৈতিক প্ৰসংগলৈ আহিব খোজোঁ যে 24ত নিৰ্বাচন আহি আছে আৰু দেশজুৰি বিজেপিয়ে একেবাৰে যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি কৰিছে নিজেও খুব শক্তিশালী ৰূপত সাজু হৈছে অসমত বিশেষকৈ মই কেইবাজনো মন্ত্ৰীক কিবা কিবি কাৰণত মেজমেললৈ আহিবৰ কাৰণে মই ফোন কৰোঁ তেখেতসকলৰ আহিবলৈ খুব ইচ্ছা আছে মেজমেললৈ কিন্তু অহা 20-25 দিনলৈ তেওঁলোকে লৰচৰ কৰিব নোৱাৰে কাৰণ তেওঁলোকক ইমান কাম দিয়া হৈছে দলৰ যে লোকসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ কাম কাজ তেওঁলোকেই চাব লাগিব
আৰু তেওঁলোকে যুদ্ধংদেহী মনোভাৱেৰে লাগি গৈছে, একেবাৰে আৱাৰ ৱাই চিডুল বনাই দিছে। বিপৰীতে কংগ্ৰেছ দলৰ কিন্তু তেনেকুৱা সক্ৰিয়তা আমি এতিয়াও দেখিবলৈ পোৱা নাই, বা বিৰোধী শিবিৰৰ যিটো সক্ৰিয়তা সেই পেচত সেই ধৰণে এতিয়াও অগ্ৰসৰ হোৱা নাই। আপুনি কি কয়? প্ৰথম আপোনাৰ কথাটোৰ পৰাই ওলাই পৰিছে যে বিজেপিয়ে কিমান হতাশগ্ৰস্ততাত ভুগিছে। কাৰণ যেতিয়া ডাবুল ইঞ্জিন চৰকাৰ চলি আছে, যদি ডাবুল ইঞ্জিন চৰকাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে, প্ৰতিশ্ৰুতি পূৰণ কৰিছে, ৰাইজৰ সমস্যাবিলাক সমাধান কৰিছে, ভিজন ডকুমেণ্ট যদি কাৰ্যকৰী কৰিছে, তেতিয়াহ'লে বিজেপিয়ে ইমান বুথ কমিটি কৰি পেলাই জনসম্পৰ্কৰক্ষী কৰিবলগীয়া কি হৈছে? কাৰণ এখন চৰকাৰ যেতিয়া থাকে, চৰকাৰৰ কৰ্মসূচীৰ ওপৰতেই ৰাইজে পৰৱৰ্তী সিদ্ধান্তটো গ্ৰহণ কৰে। আৰু চৰকাৰৰ যেতিয়া প্ৰতিষ্ঠান বিৰোধী ঢৌ আহে, তেতিয়া এখন চৰকাৰ নিৰ্বাচনত সদায় বিপদত পৰে। যদি চৰকাৰখন নিজৰ ভিজন ডকুমেণ্টছটো কমপ্লিট কৰে, যিখিনি প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰি অসমৰ মানুহে বিজেপিক সমৰ্থন দিছিলে, সেইখিনি যদি তেওঁলোকে প্ৰকৃতাৰ্থত বাস্তৱিক ৰূপায়ণ কৰিছে, মই ভাবোঁ যে সেই প্ৰতিশ্ৰুতিখিনিৰ ৰূপায়ণৰ তালিকাখন দি দিলে অসমৰ ৰাইজে তেওঁলোকক আকৌ জিকাব। ৰূপায়ণৰ তালিকা চৰকাৰে এখন দৈনিক দি আছে, লাখ চাকৰি দিছে, লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল আৰু 84,000 হৈ গৈছে। ঠিক আছে, লাখ চাকৰিত মই আপোনাক এষাৰ কথা কৈছোঁ, 1,07,315টা ভেকেঞ্চি, গভৰ্ণমেণ্ট ভেকেঞ্চি আছে, সেইখিনি পূৰণ কৰাটো চৰকাৰৰ কৃতিত্ব হ'ব পাৰে। আপোনালোকৰ চৰকাৰৰ দিনততো কি পূৰণ কৰিব পৰা নাছিল? আমি যিখিনি কৰিছিলোঁ, টেটৰ চাকৰিৰ পৰা আৰম্ভ কৰি যিখিনি আমি কৰিছিলোঁ, তাৰ হিচাপ ৰাইজৰ গুৰিটো আছে, আপোনাৰ গুৰিটো আছে। সেইখিনিও আপোনাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কৰিছিল নহয়, কিন্তু আমাক পৰিৱৰ্তন কিয় কৰিছিলে? আমাক পৰিৱৰ্তন কৰিছিলে, তেওঁলোকে কৈছিলে যে 2022 চনৰ ভিতৰত 2 লাখ গভৰ্ণমেণ্ট চাকৰি আৰু 8 লাখ প্ৰাইভেট চাকৰি দিব। অসম নিয়োগ সৃষ্টিকাৰী ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে এছেম্বলিত কৈছিলে যে 2022 চনৰ মাৰ্চ মাহৰ ভিতৰত গন্তি কৰি 1 লাখ চাকৰি দিব। এতিয়া 23 চনৰ মাৰ্চ মাহ পাৰ হৈ এতিয়া জুন মাহত তেওঁলোকে এতিয়ালৈকে 80,000 চাকৰি দিছে। প্ৰতিশ্ৰুতি আছিলে 22 চনৰ ভিতৰত 10 লাখ, 5 বছৰত 25 লাখ, আৰু চৰকাৰী চাকৰি 2 লাখ। 2 লাখ দিয়া হ'লে আমি ক'লোহেঁতেন যে হয়, বৰ্তমান চৰকাৰখনে 80,000 নিজে চাকৰি সৃষ্টি কৰিছে। এটা নতুন চাকৰি সৃষ্টি কৰিব নোৱাৰা চৰকাৰে আমি নোৱাৰিলোঁ পূৰণ কৰিব, তেওঁলোকেহে কৈছিলে আমি পূৰণ কৰিম বুলি। তে 1 লাখ যিটো চাকৰি খালী হৈ আছে, সেইখিনিতো তেওঁলোকে নোৱাৰিলে, আজিলৈকে নোৱাৰিলে, আৰু নোৱাৰে এইকাৰণেই নোৱাৰে যে এতিয়া বৰ্তমান ৰাজভঁৰাল প্ৰায় শূন্য। এই যোৱা মাহতো চৰকাৰে 4,000 কোটি টকা ধাৰলৈ লৈছে। এতিয়া কৃত্ৰিমভাৱে GDP তেওঁলোকে বৃদ্ধি কৰি এটা নতুনকৈ আৰু 25,000 কোটি টকা ধাৰ লোৱাৰ চেষ্টা চলাই আছে। আৰু এই ধাৰ যদি চৰকাৰে নাপায়, লোকসভা নিৰ্বাচনৰ আগত বুথ কমিটি কৰি থাকিব পাৰিব, কৰ্মচাৰী দৰমহা পৰ্যন্ত দিব নোৱাৰিব পাৰে। সেই পৰ্যায়লৈ যাব পৰাকৈ চৰকাৰখনে ধাৰ ল'ব বুলি আপোনাৰ ধাৰণা হয়নে? চাওক, ধাৰৰ সম্পৰ্কত আজিও মই অৰ্থনীতিবিদ কেইবাজনৰো কেইবাটা আৰ্টিকুলো অসমৰ পঢ়িছোঁ। আজিও অসমৰ কেইবাখনো দৈনিক কাগজত এই কথাবিলাক ওলাই আছে যে এই ধাৰ লোৱা প্ৰক্ৰিয়াটোৱে অসমৰ ভৱিষ্যতটো কিমান ভয়াৱহ হ'ব পাৰে। কাৰণ বহুজাতিক কোম্পানীবিলাকৰ পৰা, বিভিন্ন বেংকবিলাকৰ পৰা আমি যিধৰণে ধাৰ লৈ পেলাই আন্তঃগাঁথনি নিৰ্মাণ বা সামগ্ৰিক বিকাশৰ দিশটোক বাদ দি কেৱল হিতাধিকাৰীৰ ক্ষেত্ৰত পইচাটো যিটো খৰচ কৰা হৈছে, এতিয়া মুখ্যমন্ত্ৰীয়ে সেইদিনা হঠাৎ ঘোষণা কৰিলে যে আমি আত্মসহায়ক গোটবিলাকৰ প্ৰতিগৰাকী সদস্যক 10,000কৈ দিম। সেই টকাটোৰ ক'ৰ পৰা আহিব? যদি ইমানেই অপৰ্যাপ্ত টকা মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৰিত আছে, তেতিয়াহ'লে বিভিন্ন কৰ্মচাৰীবিলাকক এতিয়া পইচা দিব নোৱাৰে। পৌৰসভালৈ চিঠি গৈছে চৰকাৰৰ পৰা যে আপোনালোকৰ পৌৰসভা কৰ্মচাৰীৰ দৰমহা আমি অসম চৰকাৰে দিব নোৱাৰোঁ, আপোনালোকে টেক্স বহাওক আৰু আপোনালোকে পইচা দিয়ক। পাৱাৰ মিনিষ্টাৰে কৈছে প্ৰেছ মিটত যে বিজুলীত নিৰিখ বহোৱাৰ আমাৰ হাতত আৰু কোনো বিকল্প নাই। মই অধ্যক্ষই কি কৈছে এইটোলৈ নাযাওঁগৈ। মন্ত্ৰীয়ে কৈছে, কনফেছ কৰিছে যে পাব্লিকক চুচি, পাব্লিকৰ পৰা টানি পকেটত হাত ভৰাই পেলাই পইচা লৈ যদি চৰকাৰ নচলাওঁ, যদি ইমানেই চৰকাৰ ৰাজভঁৰাল যদি অপৰ্যাপ্ত হৈ আছে, তেতিয়া 70 পইচাটো কিয় বাদ দিব নোৱাৰে? আমিতো কৰ্ণাটকতো 200 ইউনিট ফ্ৰী দিছোঁ, আমি ৰাজস্থানত কৃষকক 2,000 ইউনিটলৈকে ফ্ৰী দিছোঁ। তেওঁলোকে আমি 500 টকাত চিলিণ্ডাৰ দিছোঁ 30 লাখ ফেমিলিক ৰাজস্থানত। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে বাহিৰৰ ৰাজ্যৰ পৰা বিদ্যুৎ কিনিব লগা হয়, বিদ্যুৎ কিনিবলৈ চৰকাৰৰ হাতত ইমান টকা নাই, গতিকে আমি বিদ্যুৎ এফালে আপুনি আত্মসহায়ক গোটক দিবলৈ পইচা আছে, হয়, আৰু এফালে আপুনি বিদ্যুৎ কিনিবলৈ পইচা নাই। বিদ্যুৎ আপুনি কিনিবলগীয়া পৰিৱেশ কি হ'ল? আপোনালোকৰ ভিজন ডকুমেণ্টছত লিখা আছে যে আপোনালোকে
কি কয় নামৰূপৰ দুটা যিটো এডিশ্যনেল প্ৰজেক্ট আপোনালোকে আজি 7 বছৰ ধৰি চৰকাৰ চলি আছে, দুটা প্ৰজেক্ট পৰি আছে। কাৰ্বি আংলঙত এটা প্ৰজেক্ট পৰি আছে, শিলচৰত এটা প্ৰজেক্ট পৰি আছে। যদি অসমত যদি ঘৰুৱা উৎপাদনটো বৃদ্ধি কৰিবৰ কাৰণে অসম চৰকাৰে পাৱাৰ ছেক্টৰত জোৰ দিলেহেঁতেন, নতুনকৈ যদি 1 মেগাৱাটৰ ক্ষমতা যদি অসম চৰকাৰে উৎপাদন কৰিব পাৰিলেহেঁতেন, আজি ইমান দাম দিটো বিজুলী কিনিব নালাগে। চাওক, ঘটনাটো হ'ল যে হিতাধিকাৰীৰ সৃষ্টি কৰি ভোট ভিত্তি বঢ়োৱাটো যিকোনো ৰাজনৈতিক দলৰ উদ্দেশ্য। আপোনালোকেও সূতা কম্বল বিলাইছিলে, অস্বীকাৰ কৰি লাভ নাই, সেইটো ব্যৰ্থ হ'ল। চাইকেল বিলাবলৈ আনি পেলাই চাইকেল থাকি গ'ল, আপোনালোকে ইলেকশ্যনৰ আগত বিলাব পৰা নাছিল। কথা হ'ল যোৱা 7 বছৰ বিজেপি চৰকাৰ চলিছে, সোণোৱালৰ 5 বছৰ, ডক্টৰ শৰ্মাৰ 2 বছৰ। এই 7 বছৰত কিন্তু কংগ্ৰেছ দলে এটাও দুৰ্নীতিৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে উপস্থাপন কৰিব পৰা নাই। প্ৰথম কথাটো হৈছে দুৰ্নীতিৰ অভিযোগ গোটেই ভাৰতবৰ্ষ জুৰি আপুনি মোক এটা দিয়ক যে CBI, ED আৰু পুলিচে কোনজন বিজেপি মানুহক তেওঁলোকে আজিলৈকে ৰেড মাৰিছে? প্ৰথম কথাটো হ'ল অভিযোগ আহিব লাগিব। নহয়, মই আনিছিলোঁ, আমি মুখ্যমন্ত্ৰী পৰিয়ালৰ যিটো ৰেভিনিউ ছাৰপ্লাছ লেণ্ডৰ ভূমি কেলেংকাৰী, সেইটো সমগ্ৰ ৰাজ্য জুৰি যেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ, প্ৰথমতে অসমৰ সংবাদ মাধ্যমে আমাৰ প্ৰত্যেকটো নিউজ ব্লেক আউট কৰিছিলে। পিছত ছ'চিয়েল মিডিয়াত সেই কথাবিলাক যেতিয়া প্ৰচাৰ হ'ল, তেতিয়া অসমৰ বাকী সংবাদ মাধ্যমে এইখিনি দেখুৱালে। আমি দিল্লীত গৈ পেলাই 500 কংগ্ৰেছ নেতাকৰ্মীয়ে আমি যন্ত্ৰ মন্ত্ৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী সম্পৰ্কত ধৰ্ণা দি CBIক মেম'ৰেণ্ডাম দিছিলোঁ। মেম'ৰেণ্ডামখন ল'বলৈ তেওঁলোকে এজন সৰু ষ্টাফ কৰ্মচাৰী পঠাই দিলে। আপুনি আজি যিখিনি অসম চৰকাৰৰ কেইবাটাও বিষয়ত আমি যেতিয়া অভিযোগ আনিছোঁ, আমি ৰাজ্যপালক যেতিয়া মেম'ৰেণ্ডাম দিবলৈ গৈছোঁ, আমাক যাবলৈ দিয়া নহয়। আমি এনেকুৱা নহয় যে কৰা নাই, কৰিছোঁ, কিন্তু যেতিয়ালৈকে বিজেপিয়ে ED, CBI এইবিলাক এতিয়া এটা হাথিয়াৰ হিচাপে ব্যৱহাৰ হৈছে। আজি এজন মানুহৰ ঘৰত আপোনাৰ কি কয় ঝাৰখণ্ডৰ MLA কিনা অপৰাধত এজন গুৱাহাটী ব্যৱসায়ীৰ বিৰুদ্ধে কিমান অভিযোগ আহিলে, আমি কিমান প্ৰতিবাদ কৰিলোঁ, কিন্তু ব্যৱসায়ীজনৰ ঘৰত গৈ পেলাই পুলিচ থিয় নহ'লে। আজি গতিকে এনেকুৱা নহয় যে দুৰ্নীতিৰ অভিযোগ অহা নাই। আজি এখন দলঙৰ সম্পৰ্কত, কাৰ্বি আংলঙত এখন দলং, এই আমাৰ দিছপুৰ লাষ্ট গেটত এখন দলং, কাম সম্পূৰ্ণ হোৱাৰ 8 মাহৰ পাছত তাক ডেকৰেশ্যন কৰা টেণ্ডাৰ হৈছে। সংবাদ মাধ্যমতো প্ৰচাৰ পাইছে, কংগ্ৰেছ দলে প্ৰতিবাদ কৰিছে। আজি মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 1000 টকাৰ দুৰ্নীতি হ'লে মই BDO ওপৰত বাঘৰ নিচিনাকৈ জঁপিয়াম। ধৰিছে মুখ্যমন্ত্ৰীয়ে ধৰিছে, কেলেংকাৰী আহিছে। কিন্তু দিখৌ নদীৰ ওপৰত দলং আধাখিলা কৰাৰ আগতে ফাটি বহি গ'ল। গোলাঘাটৰ দলং আধাখিলা কৰাৰ আগতে ফাটি পেলাই বহি গ'ল। ঠিকাদাৰকেইটাতো তেওঁৰ লগতে ঘূৰি আছে, তেখেতৰে ডিপাৰ্টমেণ্ট। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। আৰু মেজমেলত আমাৰ মাজত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া। মই পুনৰ আহিব খুজিছোঁ ৰাজনৈতিক বিষয়লৈ। AIUDFক বাদ দি আপুনি একলা চলো নীতি লৈছে, আন কেইটামান দল আপুনি লগত লৈছে। AIUDF আপুনি অস্বীকাৰ কৰিব নোৱাৰাকৈ এটা শক্তিশালী দল। এই দলটোক আপুনি বিৰোধী এলায়েন্সত নাৰাখি আপুনি কেনেকৈ ভাবিছে যে আপুনি 2024ত ভাল ফল দেখুৱাব পাৰিব? আমাৰ অসমত কংগ্ৰেছ দল হিচাপে আমাৰ প্ৰধান প্ৰতিদ্বন্দ্বী হৈছে বিজেপি। আৰু বিজেপিৰ আপুনি এতিয়া যিটো কৈছে যে জনসম্পৰ্কৰক্ষী অভিযান কৰিছে, হয়, তেওঁলোকৰ মূল বেছটোৱে হৈছে হিন্দুত্ববাদী ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতি। হয়, এই ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিটোক তেওঁলোকে আগুৱাই নিবৰ কাৰণে তেওঁলোকে আটাইতকৈ সুবিধাজনক চিক্ৰেট ফেন হৈছে AIUDF। কাৰণ ধৰ্মীয় মেৰু বিভাজন কৰিবলৈ হ'লে আপুনি বিপৰীত ধৰ্মত এটা শক্তি থাকিব লাগিব। যদি দুটা ধৰ্মীয় শক্তিয়ে যদি সংঘাতলৈ নাহে, তেতিয়া মেৰু বিভাজনটো পূৰ্ণাংগ ৰূপ ল'ব নোৱাৰে। তাৰমানে যদি হিন্দুত্ববাদীসকলে এককভাৱে হিন্দুত্ববাদৰ প্ৰচাৰ চলাই থাকে, এই তাত ৰাজনীতি নজমে। তাত বিপৰীত পক্ষই যেতিয়া প্ৰৰোচনামূলক মন্তব্য কৰিব, তেতিয়াহে ৰাজনীতি জমে। সেইটোতো বিভিন্ন ধৰ্মীয় সংগঠনে কৰে আমাৰ। কিন্তু যিটো ৰাজনৈতিকভাৱে আপুনি মুনাফা ল'বলৈ হয়, তেতিয়াহ'লে গালি গালাজ হ'ব লাগিব, খেদাখেদি হ'ব লাগিব। আপোনাৰ মুখ্যমন্ত্ৰী হ'বনে মোৰ মুখ্যমন্ত্ৰী হ'ব, কোন সম্প্ৰদায়ৰ পৰা হ'ব, কোন সম্প্ৰদায়ৰ অগ্ৰাধিকাৰ থাকিব, খিলঞ্জীয়াৰ অস্তিত্বৰ কথা আহিব, মোগলক খেদা কথা আহিব, জাতি মাটি ভেটি কথা আহিব। এই শব্দবিলাকৰ মূল প্ৰাসংগিকতাটো কি?
জাতি মাটি ভেটি বিজেপিয়ে চিন্তা কৰিব খিলঞ্জীয়াৰ অস্তিত্ব বিজেপিয়ে সুৰক্ষিত কৰিব আজি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে অসম চৰকাৰে কাক দায়িত্ব দি পেলাই ডিলিমিটেশ্যনৰ কাৰণে দিল্লী পঠিয়াইছে অসমৰ চব মানুহে জানে কাক দিছেনো দায়িত্ব চবেই জানে যে এতিয়া অসমৰ দায়িত্ব সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আটাইতকৈ বিশ্বস্ত মানুহজন হৈছে অশোক সিংহল ডাঙৰীয়া আচ্ছা এতিয়া তেখেতে অসমৰ খিলঞ্জীয়াৰ দায়িত্বৰ সুৰক্ষাৰ ঠিকাটো লৈ পেলাই দিল্লীত বহি আছে গতিকে এই ধৰণৰ চিন্তা চৰ্চাৰে বিজেপিৰ যিটো ৰাজনীতি তাক যি ধৰণে আজমল ডাঙৰীয়াই যোৱা সময়ছোৱাত সহায় কৰিছে আপুনি জানে যে আমাৰ লগত এলায়েন্স থাকোঁতেও দাড়ি লুঙি টুপি চৰকাৰ হ'ব বুলি কৈ মই মুখ্যমন্ত্ৰী হ'ম মই অসম চৰকাৰ বনাম আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে মই আজমলক 11 যোজন দূৰত দিছপুৰৰ পৰা ৰাখিব লাগিব আমি মোগলৰ সভ্যতাক ৰোধ কৰিব লাগিব আৰু মোগলৰ সভ্যতা ৰোধ কৰিম বুলি কৈ ৰাজ্যসভাৰ ৰাষ্ট্ৰপতি ইলেকশ্যনত ভোট লোৱাই নহয় বিজেপিৰ MLA MP গৈ আজমল ডাঙৰীয়াৰ ঘৰত গৈ ভৰিত ধৰা ফটো আছে টিভিত ৰাষ্ট্ৰপতি ইলেকশ্যনত আজমল ডাঙৰীয়াক বিজেপি MLA ভৰিত ধৰিছে জ্যেষ্ঠ MLA 4বাৰ MLA হোৱা মানুহ সেই ফটো আছে গতিকে এই যিটো তেওঁলোকৰ ৰাজনীতি এই ৰাজনীতি অসমৰ মাটিৰ পৰা যদি নিৰ্মূল কৰিবলৈ হয় দুইটা সাম্প্ৰদায়িক শক্তিকে আমি সমানে শত্ৰু হিচাপে জ্ঞান কৰিব লাগিব আৰু সেইকাৰণে আমি সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিটোক নিষেধ কৰাৰ স্বাৰ্থত আমি সাম্প্ৰদায়িক সকলো শক্তিৰ বিৰুদ্ধে আছোঁ এইটো মই বুজিলোঁ কিন্তু AIUDF আৰু বিজেপিৰ যিটো নেক্সাছ সেই নেক্সাছটো খুব পতিয়নযোগ্য ৰূপত আপোনালোকে এতিয়া উপস্থাপন কৰিবলৈ বাকী হয়তো বহুত মানুহে বুজিব বা নুবুজিব মই নাজানো আপোনালোকে কি ধৰণে ভাবিছে এতিয়া আপুনি যিটো কথা ক'লে যে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট বিচাৰি 4বাৰকৈ বিধায়ক হোৱা মানুহৰ আজমলৰ ভৰিত ধৰিছে ইফালেদি বিজেপিয়ে মোগলক পৰাস্ত কৰাৰ নামত আজমলৰ বিৰুদ্ধাচৰণ কৰাৰ এটা ভেষ ধৰি থাকে মানি ল'লোঁ মই আপুনি কৈছে মই মানি লৈছোঁ কিন্তু বিপৰীত মেৰুত আপুনি যি ধৰণে থিয় হৈছে দুয়ো পক্ষৰ বিপৰীতে লগত আপুনি যিকেইটা দল লৈছে সেই দলকেইটাততো তেনেকুৱা কোনো শক্তি নাই তেওঁলোকৰ লুৰিণজ্যোতি গগৈ যোৱাবাৰ নিৰ্বাচনত শোচনীয় পৰাজয় হৈছে সেই দলটোৰ কোনোবা এখন টাউন কমিটিত এজন প্ৰতিনিধি আছে মই যিমান দূৰ জানো এতিয়া আপোনাৰ অখিল গগৈক আপুনি লগত লৈছে অখিল গগৈ ৰাস্তাত আন্দোলন কৰি থকা মানুহ হিচাপে পৰিচিত কিন্তু বিধানসভাৰ মজিয়াত তেওঁ প্ৰতিনিধিত্ব পালে যদিও তেওঁৰ নিজৰ সমষ্টিতে এতিয়া চূড়ান্ত এণ্টি ইনকামপেঞ্চি আছে গতিকে আপুনি এই শক্তিটোক লৈ আপুনি কেনেকৈ যুঁজিব দুয়োটা শক্তিৰ বিৰুদ্ধে প্ৰথম কথা হৈছে AIUDFৰ যিটো শক্তি বাহ্যিক ৰূপত আমি MLA আৰু MP সংখ্যাৰে বা ভোটৰ পাৰ্চেণ্টেজেৰে দেখা পাওঁ সেই শক্তিটোত কংগ্ৰেছ দলৰ যথেষ্ট অৰিহণা আছে বুলি ক'ব পাৰে বা কৌশলগত কংগ্ৰেছৰ ভুলৰ কাৰণে হৈছে কেলৈ মই কৈছোঁ যেতিয়া সংখ্যালঘু বা ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত হাত আৰু তলা চাবিৰ মাজত এটা চিম্বল থাকিব তেতিয়াহ'লে তেখেতসকলৰ গুৰিত যোৱাবাৰ কোনো আৰু দ্বিতীয় বিকল্প নাছিল নথকাৰ কাৰণে বহু MLA 1 লাখলৈকে ভোটত জয়ী হৈছে সেইটো তাত এটা সিদ্ধান্ত আছিল যে বিজেপিক তেওঁলোকে সমৰ্থন নকৰে আৰু বিজেপিক ৰোধ কৰিবৰ কাৰণে কংগ্ৰেছ আৰু AIUDFৰ সন্মিলিত যেতিয়া এটা শক্তি হৈ গ'ল তেতিয়া তাৰ ৰাইজে দ্বিতীয় বিকল্পৰ কথা ভাবিব নোৱাৰিলে এতিয়া আমি আজি কেইদিনমান যোৱা 1 তাৰিখে এই মাহৰ 1 তাৰিখে মই মানকেচাৰত গৈছিলোঁ আপোনাৰ ভিডিঅ'ত টিভিত নিশ্চয় ফুটেজ আপুনি ওলাব দুপৰীয়া সেইদিনাখন 38 ডিগ্ৰী চেণ্টিগ্ৰেড গৰম 8 ডিগ্ৰী চেলচিয়াছ গৰমত তাৰ মানুহৰ মতে সাংবাদিকসকলৰ মতে 25,000 মানুহ আহিছে আৰু মোক যেতিয়া দিল্লীয়ে মিটিংখনলৈ যোৱাৰ আগত সুধিছিলে মানুহ কিমান হ'ব ফটককৈ তুমি চিটিং MLA সমষ্টিত গৈ আছা AIUDFৰ তেতিয়া মই ক'লোঁ মই বেছি ডাঙৰ টাৰ্গেট কৰা নাই 2,000 মান মানুহ হ'ব এই বুলি পেলাই মই কৈছিলোঁ কিন্তু তাত 25,000 মানুহ হৈছে যিকোনো মানুহে এইটো চাব পাৰিব মই হেৰিয়াল সোণাইলৈ গৈছিলোঁ সোণাইত আমাৰ কোনো তাত MLA নাই তেওঁলোকৰ MLA আছে আৰু মানকেচাৰ মিটিং কৰি পেলাই মই ঘূৰি আহোঁতে 4 কিলোমিটাৰ বজাৰ এখনৰ মাজেদি খোজকাঢ়ি আহিছোঁ চবেই মোক কৈছে আপুনি লাগি থাকক আপুনি কিন্তু উভতিলে দিগদাৰ আছে কাৰণ মানুহে বুজি পাইছে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে সচেতন আৰু আজি গোটেই কথাবিলাক আজমল ডাঙৰীয়াৰ কিছুমান বক্তব্যই বিজেপিৰ দ্বাৰা যে তেখেত পৰিচালিত হৈছে এইটো বুজিবলৈ বাকী নাই তেখেতে নিজে টিভিত কৈছে যে মই যিফালে টকা বেছি পাওঁ মই সেইফালে যাম মই বেপাৰী মানুহ ইয়াতকৈ আৰু মানে মুকলিমূৰীয়া স্বীকাৰোক্তি এজন ৰাজনীতিকে কৰাৰ পিছত যদি কোনোবাই আমাক কয় যে অসমৰ মানুহে বুজি পোৱা নাই তেতিয়াহ'লে আৰু কেনেকৈ হ'ব বুজি পাইছে আৰু বুজি পোৱাৰ কাৰণে আমাকে দোষাৰোপ কৰিছে মই প্ৰতিখন ধৰ্মীয় সংখ্যালঘু এলেকাত গৈ সভাত প্ৰথমতে মাপ খুজিবলগীয়া পৰিস্থিতি হয় কাৰণ মানুহে মোলৈ খঙত চাই থাকে
মানুহে মোক গৈ থাকোঁতে সোধে যে আপোনালোকে যোৱাবাৰ এইটো কাম কিয় কৰিলে আৰু যেতিয়া মই প্ৰতিখন সভাত গৈ ক'বলগীয়া হৈছে আমাৰ যোৱাবাৰ ভুল হৈছিলে আমি এই ভুল আৰু নকৰোঁ সেইকাৰণে ARDFৰ ভৱিষ্যত এতিয়া নাই আৰু ARDFে যদি কংগ্ৰেছৰ লগত এলায়েন্স ভাঙি দিয়াৰ পাছত যদি ইমানেই সাহস থাকিলেহেঁতেন এতিয়া আপুনি যাক শক্তি নাই বুলি কৈছে JDU অসমত শক্তি নাই বুলি আপুনি কৈ আছে NCPৰ শক্তি নাই তেওঁলোকেতো ইয়াৰ পৰা দীঘল দীঘল গামোচা লৈ NCP আৰু JDUকে পিন্ধাই আছেগৈ নাই তেওঁলোকে এটা বাট আমি JDUক ল'লে বেয়া নাই তেওঁলোকে এটা বাট বিচাৰিছে কেনেকৈ এলায়েন্স বাট কিয় বিচাৰিবলগীয়া হৈছে এটা আত্মসন্মান স্বাভিমান বাদ দি কংগ্ৰেছ অসম কংগ্ৰেছে নলয় AICCয়ে নলয় বুলি কৈ পিছ দুৱাৰ দি সোমাবলৈ চেষ্টা কৰিছে এই পিছ দুৱাৰৰ অৰ্থটো মই আপোনাক আজি কৈ দিছোঁ নীতিশ কুমাৰ ডাঙৰীয়াই যিটো চেষ্টা কৰিছে এই চেষ্টা মোৰ দৃষ্টিভংগী ভালকৈ হোৱা নাই কেলৈ ভালকৈ হোৱা নাই কংগ্ৰেছ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় বিকল্প বিজেপিক যদি ৰাষ্ট্ৰীয় ভিত্তিক কোনোবাই প্ৰত্যাহ্বান জনাব পাৰে সেইটো হৈছে কংগ্ৰেছ দল বিহাৰত JDU শক্তি আছে মহাৰাষ্ট্ৰত NCP শক্তি আছে ক'ৰবাত ৱেষ্ট বেংগলত তৃণমূলৰ শক্তি আছে আমি অস্বীকাৰ নকৰোঁ কিন্তু সমগ্ৰ ৰাষ্ট্ৰজুৰি বিজেপিৰ একমাত্ৰ বিকল্প হৈছে কংগ্ৰেছ যে নেশ্যনেল অল্টাৰনেটিভ এই সন্মানটো যদি নীতিশ কুমাৰ ডাঙৰীয়াই দিব নেজানে তেতিয়াহ'লে এই প্ৰক্ৰিয়াটো কিন্তু ক'ৰবাত গৈ পেলাই কেনে লাগিব পাৰে কেলৈ মই এই কথাটো কৈছোঁ তেলেংগানাত TRSৰ লগত আমি ইলেকশ্যন খেলিম এইটো 100% নিশ্চিত TRSৰ বিৰুদ্ধে আমি তেলেংগানাত একমাত্ৰ TRSৰ বিকল্প তাত বিজেপিৰ মাত্ৰ এজন MLA আছে তেলেংগানাত আমি তাতে আমি ইলেকশ্যন খেলিম আমিয়ে জিকিম কিন্তু তেলেংগানাৰ TRSৰ লগত নীতিশ কুমাৰ ডাঙৰীয়াই এটা সম্পৰ্ক ৰক্ষা কৰিছে কথা বতৰা পাতি আপৰ লগত দিল্লী আৰু পঞ্জাৱত কংগ্ৰেছ একমাত্ৰ বিকল্প কংগ্ৰেছ একমাত্ৰ প্ৰতিদ্বন্দ্বী গোটেই দেশৰ মানুহে জানে তেওঁলোকৰ লগত নীতিশ কুমাৰ ডাঙৰীয়া সম্পৰ্ক আছে অসমত আমি 11 দলীয় মৰ্চা য'ত JDU আছে য'ত NCPও আছে আজিও আমি বহি কথা পাতিছোঁ NCP আৰু JDU চিঠি লিখিছে তেওঁলোকলৈ যে এইটো ভাল হোৱা নাই তাৰপাছতো যিটো ধৰণে কৰিছে আৰু মই আপোনাক আজি কৈ দিলোঁ যে খাৰ্গে আমাৰ সভাপতি খাৰ্গে ডাঙৰীয়া আমি খাৰ্গে ডাঙৰীয়াৰ সৈতে কথা পাতিছোঁ তেখেতে কৈছে যে দলবিলাকক নিমন্ত্ৰণৰ আগত মোৰ লগত আলোচনা হোৱা নাই মই অন ৰেকৰ্ড আপোনাৰ টিভিত কৈছোঁ যদি কংগ্ৰেছ দলটোক নেশ্যনেল অল্টাৰনেটিভ বুলি নেভাবে বাকী দলবিলাকে নেশ্যনেল অল্টাৰনেটিভৰ যিটো স্পেচ আমাক লাগে সেই স্পেচটোক যদি কোনোবাই আমাক সংকুচিত কৰিবৰ কাৰণে হেঁচা দিয়ে আমি সেইটো কৰিম নে নকৰিম চিন্তা কৰিব লাগিব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত ভূপেন বৰা ডাঙৰীয়া বিৰতিৰ পূৰ্বে আপুনি এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিল সেইটো হৈছে যে ৰাষ্ট্ৰীয় ৰাজনীতিত কংগ্ৰেছক ৰাষ্ট্ৰীয় বিকল্প হিচাপে স্বীকাৰ নকৰাৰ বাবেই নীতিশ কুমাৰৰ এই বিৰোধী ঐক্যৰ গোটেই প্ৰচেষ্টাটো ব্যৰ্থ হ'ব আপোনাৰ সেই কথাটো আপুনি মন্তব্য কৰিছিলে কথাটো হ'ল যে আপুনি কংগ্ৰেছ আজিৰ তাৰিখত কেনেকৈ ৰাষ্ট্ৰীয় বিকল্প হ'ব পাৰে এককভাৱে উত্তৰ প্ৰদেশত নাই বিহাৰত নাই মধ্যপ্ৰদেশত নাই এতিয়া মহাৰাষ্ট্ৰত নাই বেংগলত নাই তেলেংগানাত নাই অন্ধ্ৰপ্ৰদেশত নাই কেৰালাত নাই এনেকৈ আপুনি ঘৰতে বহি পেলাই ৰাষ্ট্ৰীয় বিকল্প বুলি ভাবি থাকিলে কেনেকৈ হ'ব বিজেপিক বাদ দি ভাৰতবৰ্ষত আজিৰ তাৰিখত আমি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে 7খন ডাঙৰ ৰাজ্যত শাসনত আছোঁ 7খন 4খনত আমাৰ নিজৰ মুখ্যমন্ত্ৰী আছে আৰু 3খনত আমি মুখ্যমন্ত্ৰী সমৰ্থন কৰি আছোঁ ৰাজস্থান ছত্তীশগড় হিমাচল প্ৰদেশ কৰ্ণাটকত আমাৰ নিজৰ চৰকাৰ 4খন ডাঙৰ ৰাজ্য আৰু কি কয় আপোনাৰ তামিলনাডু ঝাৰখণ্ড আৰু বিহাৰ এই 3খন ৰাজ্যত আমি চৰকাৰৰ সমৰ্থনত আছোঁ মেঘালয়ত এজন MLA থাকিলেও আপুনি চবেই কয় যে এখন বিজেপি নাগালেণ্ডত এজন MLA মিজোৰামত বিজেপিৰ এজন MLA কিন্তু এখন বিজেপি চৰকাৰ হৈ যায় আমি গৰিষ্ঠ সংখ্যক সদস্যৰে 3খন ৰাজ্যত চৰকাৰ বনোৱাত সহায় কৰি আছোঁ 4খনত আমি শাসনত আছোঁ আৰু আমি আহি থকা সময়ত আমাৰ ৰাজ্য সংখ্যা বাঢ়িব প্ৰথম কেনেকৈ বাঢ়িব আপুনি ডিচেম্বৰৰ নিৰ্বাচনত আপুনি কি হ'ব মধ্যপ্ৰদেশত আমি শাসনলৈ এইকাৰণেই ঘূৰি আহিম যে অলপতে হৈ যোৱা যিটো পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত এখন চিটিং চৰকাৰৰ বিৰুদ্ধে ডাবল ইঞ্জিন চৰকাৰ চলি থকা সময়ত আমি সংখ্যাগৰিষ্ঠতা পাইছোঁ
আৰু যিটো জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াৰ নেতৃত্বত যিখিনি বিধায়কে বিদ্ৰোহ কৰি পেলাই কংগ্ৰেছৰ পৰা ওলাই গৈছিল সেই গোটেইকেইজন বিধায়কৰ সমষ্টিত আমি পঞ্চায়ত জিকিছোঁ আমি সংখ্যাগৰিষ্ঠতা পাইছোঁ এইবিলাক ডাটাই এইবিলাক কথা কয় গতিকে মধ্যপ্ৰদেশত আমি ঘূৰি আহিম গতিকে যিটো দলে হয় বিজেপিয়ে আমাতকৈ কেইখনমান বেছি ৰাজ্যত শাসন কৰিছে কিন্তু আপুনি যেনেকৈ ক'লে যে উত্তৰ প্ৰদেশত নাই আমুকত নাই বিজেপিওতো ছাউথ ইণ্ডিয়াৰ 4খন ৰাজ্যতো নাই হ'লেও তেওঁলোকে চৰকাৰ গঠন কৰিব পৰা অৱস্থাৰ বেল্টটোত আছে না আজি কৰ্ণাটকত 28জন MP ৰাজস্থানত 26জন MP যদি আপুনি চৰকাৰ থাকিলে MP পায় বুলি কথাটো আহে তো সেই ৰাজ্যবিলাকত আমিও আছোঁ আমি নেশ্যনেল অল্টাৰনেটিভ বুলি এইকাৰণে কৈছোঁ আজি যিখিনি 20টা বা 18টা ৰাজনৈতিক দলক লৈ নীতিশ কুমাৰ ডাঙৰীয়াই এটা বিৰোধী ঐক্যৰ কথা চিন্তা কৰিছে তাত কংগ্ৰেছো আছে মই বিফল হোৱাটো বিচৰা নাই কিন্তু বিফল হ'বগৈ নহয় বিফল এইকাৰণে হ'ব পাৰে যে কংগ্ৰেছক ৰাষ্ট্ৰীয় অল্টাৰনেটিভ বুলি যদি সন্মানটো দিবলৈ চেষ্টা নকৰে কংগ্ৰেছক যদি এই দলবিলাকে ডিক্টেট কৰিব বিচাৰে যোনে এখন ৰাজ্যত শাসনত আছে যোনে ধৰি লওক 7খন ৰাজ্যত শাসনত থকা দলটোক যদি এখন ৰাজ্যত শাসনত থকা দলটোৱে যদি ডিক্টেট কৰিব বিচাৰে তেতিয়া সেইটো আমি কেতিয়াও আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ আমাৰ যিটো প্ৰেক্ষাপট আমাৰ যিটো নিজৰ ক্ষেত্ৰখনক সংকুচিত কৰি পেলাই আমি কেতিয়াও ৰাজনীতি নকৰোঁ বৰা ডাঙৰীয়া আম আদমি পাৰ্টি এতিয়া আপুনি এৰাই চলিব নোৱাৰে আম আদমি পাৰ্টি দিল্লী আৰু পাঞ্জাবত তেওঁলোকে শাসন কৰি আছে এই এলায়েন্সটোত এতিয়াও কিন্তু আম আদমি পাৰ্টি অহা নাই বিৰোধী এলায়েন্সত তেওঁলোকে এককভাৱে সদায় নিৰ্বাচন খেলা আৰু গুজৰাটত তেওঁলোকে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আম আদমি পাৰ্টিৰ সম্পৰ্কত আপুনি কি কয় এলায়েন্সত থকাটো আপুনি বিচাৰে নে নিবিচাৰে চাওক আপুনিও মোতকৈ বেছি ৰাজনীতিক গোটেই দৃশ্যপটটো চকু ৰাখিবলৈ সময় পায় আজি কিছুদিনৰ আগলৈকে নীতিশ কুমাৰ ডাঙৰীয়াই ৰাষ্ট্ৰীয় ৰাজনীতিত এই ধৰণৰ এটা পদক্ষেপ লোৱাৰ আগতে বেলেগ 3গৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে নেশ্যনেল অল্টাৰনেটিভ হিচাপে প্ৰমোট কৰিছিলে তেনেকুৱা বহুত ধৰণৰ প্ৰমাণ আমাৰ গুৰিত আছে মমতা বেনাৰ্জী ডাঙৰীয়ানেও কৰিছিলে কিবাখনো ৰাজ্যত গৈ ত্ৰিপুৰা মেঘালয় গোৱাকে আদি কৰি নেশ্যনেল অল্টাৰনেটিভ হিচাপে প্ৰমোট কৰিছিলে কেজৰিৱাল ডাঙৰীয়াই কৰিছিলে অসমলৈ আহি গৈছে তেলেংগানাৰ চিফ মিনিষ্টাৰ আমাৰ অসমতো বহুত পেপাৰত এড দিছিলে অলপ দিনৰ কাৰণে গোটেই ভাৰত জুৰি তেওঁলোকে তেলেংগানাত কি ধৰণে উন্নতি কৰিছে চৰকাৰী ধনৰ এটা এড চাৰিওফালে দিছিলে কিন্তু হঠাৎ তিনিজনে নিজকে ৰাষ্ট্ৰীয় বিকল্পটো বাদ দি ৰাজ্যখনৰ ৰাজনীতিত মনোযোগ বেছিকৈ দিছে আমি দেখি আছোঁ সেইটো তাৰ কাৰণ আছে কাৰণ তিনিওজনৰে পিছত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ সেইকাৰণে কৈছে যে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ জীয়েকৰ বিৰুদ্ধে লাগিছে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে লাগিছে মমতা বেনাৰ্জীৰ ভতিজাকৰ বিৰুদ্ধে কিন্তু এই যি কাৰণতে নহওক নিজকে ৰাষ্ট্ৰীয় নেতা হিচাপে প্ৰমোট কৰিবলৈ গৈ আকৌ নিজেই নিজকে সংকুচিত কৰি ৰাজ্যত অন্তৰ্ভুক্ত কৰি ৰখাটোৱে আল্টিমেটলি গোটেই দায়িত্বটো কংগ্ৰেছৰ ওপৰলৈকে আহিল তাৰমানে বিজেপিৰ লগত ধাৰাবাহিকভাৱে নিৰবিচ্ছিন্নভাৱে আপোচবিহীনভাৱে যুঁজি কোনে আছে যেতিয়া আমাৰ নেতাজনৰ সংসদ পৰ্যন্ত খাৰিজ হ'ল যেতিয়া আমাৰ বহু নেতাক যেতিয়া জেললৈ লৈ যোৱা হৈছিলে আজি আমাৰ যিজন ডেপুটি CM কৰ্ণাটকৰ আমি কিন্তু বেকলৈ নগ'লোঁ DK শিৱকুমাৰ যেতিয়া জেল পালেগৈ আমাৰ নেতা গৈ জেলত গৈ খবৰ ল'লে DK শিৱকুমাৰ ডাঙৰীয়া যেতিয়া জেলৰ পৰা ওলাই আহিলে আমি তেওঁক কৰ্ণাটকৰ সভাপতি পাতিলোঁ তেওঁক আজি আমি ডেপুটি মুখ্যমন্ত্ৰী পাতিলোঁ আমিতো পিছ পৰা নাই আমিতো CBI ED ভয় ৰৈ থকা নাই আমিতো যুঁজি আছোঁ আজি বহুতে অগা পিছাত কৰি আছে ৰাষ্ট্ৰপতি ইলেকশ্যনত কোনে উপৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি পেলাই ভোট বৰ্জন কৰিলে সেই কথাটো দেশৰ মানুহে দেখি আছে আমিতো নাই কৰা আমি যুঁজিছোঁ গতিকে আমাক যদি ৰাষ্ট্ৰীয় বিকল্প বিজেপিয়ে নাভাবিব পাৰে বিজেপিয়ে তেওঁলোকক একমাত্ৰ বিকল্প বুলি ভাবিব পাৰে আৰু ভাৰতবৰ্ষত আমি ক'ৰবাত শাসনত আছোঁ আৰু নাই বেলেগ কথা প্ৰত্যেকখন ৰাজ্যত আমাৰ এটা ভোট পাৰ্চেণ্টেজ আছে কম বেছি পৰিমাণে আৰু এই ভোট যোৱাবাৰে উত্তৰ প্ৰদেশত যেতিয়া আপুনি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীৰ সভাবিলাক চায় তাত জনসমাগমটো আপুনি দেখিছিলে কিন্তু ভোট মই সেইকাৰণে কথাটো কৈ দিছোঁ জনসমাগমটো যদি আপুনি প্ৰতিখন সভাৰ যদি যোগ কৰে সেইটো ভোটত দেখিলে একেবাৰে কমি গ'ল কমি যোৱা মূল কথাটো কি আছিলে তাৰ জনসাধাৰণে সিদ্ধান্ত লৈছিলে যে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মাজত যদি বিজেপি বিৰোধী ভোটখিনি বিকল্প হয় বিভাজন হয় তেতিয়া বিজেপিৰ কাৰণে সুযোগ হ'ব সেইকাৰণে লাষ্টৰ ফালে কংগ্ৰেছে নোৱাৰিব বুলি ভাবি সমাজবাদী পাৰ্টিলে চুইং কৰিছিলে লোকসভাত কিন্তু সেইটো নহয় লোকসভাত তাত কংগ্ৰেছেও ভাল ফল দেখুৱাব বৰা ডাঙৰীয়া মই এবাৰ ৰাজ্যলৈ ঘূৰি আহিব খুজিছোঁ আপুনি 11টা দলক লগত লৈছে আৰু UDF আৰু বিজেপিৰ লগত সমানে যুঁজ কৰাৰ সংকল্প লৈছে এনেকুৱা সময়ত আপুনি জনজাতীয় নেতাসকলক কিন্তু আপুনি লগত ল'ব পৰা নাই আজি বিজেপিয়ে এটা খুব সাংঘাতিক ধৰণৰ
সফল এক্সপেৰিমেণ্ট কৰিলে যে জনজাতীয় নেতাসকলক তেওঁলোকে সুসংগঠিত কৰি পেলালে আজিৰ তাৰিখত এজনো জনজাতি নেতা নাই বাহিৰত যি বিজেপিৰ লগত এলায়েন্সৰ পৰা বাহিৰত আছে আনকি হাগ্ৰামা মহিলাৰী তেওঁ বিজেপিৰ লগত যাওঁ কৰি আছে বিজেপিয়ে লোৱা নাই তেওঁক আপোনালোকে জনজাতীয় অঞ্চলত সংগঠন কৰাৰ বাবে একো চেষ্টা এতিয়ালৈকে কৰা দেখা পোৱা নাই বা জনগোষ্ঠীয় নেতাসকলক লগত লোৱাৰ বাবে একো চেষ্টা আপোনালোকে কৰা দেখা নাই নাই প্ৰথম কথা হৈছে যিখিনি প্ৰতিষ্ঠিত জনজাতীয় নেতা তাৰ ভিতৰত এইটো হয় যিখিনিয়ে প্ৰতিষ্ঠা লাভ কৰি আছে বা দীঘলীয়া সময় ৰাজনীতি কৰিছে তাৰ গৰিষ্ঠ সংখ্যক বিভিন্ন কাৰণত বিজেপিৰ পক্ষত আছে কিন্তু তেওঁলোকে শেষ সিদ্ধান্ত নহয় আপুনি যদি বিটিআৰ অঞ্চলৰ কথাটোৱে চায় বিটিআৰ অঞ্চলৰ ৰাইজেও বিচাৰিছিলে যে সেই অঞ্চলটোৰ ৰাজনৈতিক ক্ষমতা প্ৰশাসনিক ক্ষমতা বিটিআৰ অঞ্চলৰ আঞ্চলিক শক্তিবিলাকৰ ওচৰত থাকক সেইটো তৰুণ গগৈয়ে কৰি থৈ গ'ল আৰু কংগ্ৰেছৰ সংগঠন সম্পূৰ্ণ ধ্বংস কৰি থৈ গ'ল যি কি নহওক কিন্তু সেই কথাটো যিটো ৰাইজৰ চেতনাত আছিলে সেইটো আজি UPPL আৰু BPFৰ যিটো অৱস্থা সেইটো তাৰ মানুহে ইতিমধ্যে আজি দুদিনমানৰ আগতে মই চিৰাঙত গৈছিলোঁ তাত 270জন MA MBA LLB এনেকুৱা ধৰণৰ যুৱক যুৱতীয়ে কংগ্ৰেছ দলত যোগদান কৰিছে যোগদানৰ পাছত তেওঁলোকৰ সৈতে মই বেলেগে কথা পাতিছিলোঁ যে তোমালোকে আচলতে কিয় আহিছে মোক খোলাকৈ কোৱাচোন মানে আমাৰতো এতিয়া এনেকুৱা দিন চলা নাই যে ভাল দিন চলা নাই এই সময়ত তোমালোকৰ দৰে ইমান শিক্ষিত ল'ৰা ছোৱালীখিনি আহিছে মোৰ কাৰণে ডাঙৰ ইনস্পাইৰেশ্যন কিন্তু তথাপিতো মই জানিব বিচাৰিছোঁ যে কি কাৰণত মটিভেশ্যনটো হৈছে এতিয়া তেওঁলোকে ক'লে যে আমি এইটো বুজি পাইছোঁ যে এতিয়া BPF আৰু UPPL এই দুটা বিজেপিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ শেষ খেলৰ পিলৰ নিচিনাকৈ ব্যৱহাৰ হৈছে তেওঁলোক এতিয়া সেই যিটো অস্তিত্ব তেওঁলোকৰ থাকিব লাগিছিলে স্বাভিমান থাকিব লাগিছিলে সেই দুটা নাই আৰু দুৰ্নীতিৰ এটা প্ৰতিদ্বন্দ্বিতা চলিছে আৰু এই দুইটা দলকে শ্ল'লি নাইকিয়া কৰি পেলাই বিজেপিৰ আগ্ৰাসন কৰিব বিচাৰিছে ইয়াত গতিকে বিজেপিক প্ৰতিৰোধ কৰিবলৈ হ'লে এতিয়া UPPL আৰু BPFে নোৱাৰে কংগ্ৰেছে একমাত্ৰ বিকল্প সেইকাৰণে আমি কংগ্ৰেছৰ লগত আছোঁ আপোনালোকে খালি ভৱিষ্যতৰ দিনত হঠাৎ আকৌ লুটিবাগৰ মাৰি পেলাই কাৰোবাৰ লগত এলায়েন্স কৰি জেগাটো এৰি নিদিব আমাক জেগাটো দিব আজি আপুনি চাব কাৰ্বি আংলঙত আমাৰ দলৰ পৰা গৈ বিজেপিৰ MLA হৈছিলে জয়ৰাম ইংলেং ডাঙৰ MP কেণ্ডিডেট পাইছিলে আমাৰ দলত যোগদান কৰাৰ দিনা মুখ্যমন্ত্ৰীয়ে ক'লে মই চিনি নাপাওঁ টিকেটো দিছে MLA হৈছে MP টিকেটো দিছে চিনি নাপাওঁ বুলি কৈছে কথাটো আপুনি গতিকে এনেকুৱা নহয় যে আমি নাই কৰা এতিয়া কাৰ্বি আংলঙত আমাৰ বুথে বুথে মিটিং চলি আছে আমিও 33,530টা বুথত মিটিং কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আমি এইটো ষ্ট্ৰংলি আমাৰ এইটো ডিচিশ্যন যে আপুনি দেখা পাব প্ৰত্যেকজন নেতা MP MLA ময়ো পৰহি মোৰ বুথত মিটিং কৰিছোঁ দেৱব্ৰত শইকীয়াই কৰিছে ৰকিবুল হুছেইনে কৰিছে আজি আমাৰ সিদ্ধান্ত হৈছে প্ৰত্যেকজন নেতাই প্ৰথম ৰাউণ্ডত নিজৰ বুথত নিজে মানুহ মাতি নিজৰ বুথত মিটিং পাতিব ছেকেণ্ড ৰাউণ্ডত প্ৰত্যেকটো বুথত প্ৰত্যেক কৰ্মীয়ে এখন বুথ সভা পাতিব আমি 12 তাৰিখে পঞ্চায়ত নিৰ্বাচন সময়মতে বিচাৰি আৰু চিম্বলত বিচাৰি পেলাই এটা আন্দোলনৰ কাৰ্যসূচী লৈছোঁ 13 তাৰিখে আমি ইলেক্ট্ৰিচিটি বিলৰ বিৰুদ্ধে যিখিনি আমাৰ SDO ইলেক্ট্ৰিচিটি আছে তেওঁলোকৰ অফিচ ঘেৰাও কৰা কাৰ্যসূচী লৈছোঁ 10 তাৰিখে আমাৰ বিৰোধী ঐক্যমঞ্চই ৰাজ্যপালক লগ ধৰি অসমৰ কেইবাটাও জ্বলন্ত সংবেদনশীল বিষয় সম্পৰ্কত প্ৰতিবেদন দিয়াৰ লগতে এখন যুটীয়া প্ৰেছ মিটৰো আমি সিদ্ধান্ত লৈছোঁ এইধৰণে আমাৰ সাংগঠনিক তৃণমূল পৰ্যায়ত আৰু ৰাজ্যখনৰ স্বাৰ্থ জড়িত বিষয়বিলাকত ৰাইজৰ শক্তিশালী কণ্ঠ হিচাপে চৰকাৰখনৰ সন্মুখত প্ৰত্যাহ্বান সৃষ্টি কৰা আমাৰ যিখিনি নৈতিক দায়িত্ব সেয়া আমি পালন কৰি আছোঁ কিন্তু আমাৰ দুৰ্ভাগ্য এটাই যে অসমৰ সংবাদ মাধ্যমে এই হয়তো কেতিয়াবা পাহৰি যায় যে বিৰোধী দল এটাই কাম কৰি আছে আজি মন্ত্ৰীসকল যলৈকে যায় যিধৰণে প্ৰচাৰ হয় আমাৰ দলটোৰ বা আমাৰ বিৰোধী শক্তিবিলাকৰ বিভিন্ন কাৰ্যসূচী সেই ধৰণৰ প্ৰচাৰটো নহয় আজি ডিলিমিটেশ্যনৰ সম্পৰ্কত আমাৰ দুখন মিটিং আছিলে আমি ইতিমধ্যে এটা প্ৰস্তাৱ লৈ পেলাই ইলেকশ্যন কমিশ্যনলৈ এই প্ৰসংগত মই আহিম ডিলিমিটেশ্যন সম্পৰ্কত গুৰুত্বপূৰ্ণ কথা আছে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি
বৰা ডাঙৰীয়া আমাৰ সময় কমি আহিছে মই খুব কম সময়ৰ ভিতৰত মই দুটামান কথা সুধিব খুজিছোঁ এটা হৈছে ডিলিমিটেশ্যন সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সমষ্টিৰ পুনৰ নিৰ্ধাৰণত বিজেপিয়ে খুব জোৰ দিছে বিজেপিয়ে সোনকালে সমষ্টি পুনৰ নিৰ্ধাৰণ বিচাৰিছে লোকসভাৰ আগতেই বিচাৰিছে খচৰা খুব সোনকালে বিচাৰিছে অশোক সিংঘাল গৈ দিল্লী গৈছে মুখ্যমন্ত্ৰী দিল্লী গৈছে এতিয়া আপোনালোকে ন্যায়ালয়ৰ কাষ চাপিছে আৰু আপোনালোকে কৈছে যে ডিলিমিটেশ্যন ন্যায়ালয়ৰ নিৰ্দেশ নহা পৰ্যন্ত বন্ধ ৰাখিব লাগে ঘটনাটো কি আপোনালোকে কিয় বিচৰা নাই না আমি ডিলিমিটেশ্যনৰ বিৰোধিতা কৰা নাই হয় ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াটো সম্পৰ্কত আমাৰ কিছু সন্দেহ আছিলে থকাৰ কাৰণে ২৭ তাৰিখে যেতিয়া ডিলিমিটেশ্যনৰ প্ৰেছ ৰিলিজটো দিছিলে ইলেকশ্যন কমিশ্যনে ডিচেম্বৰ মাহত হয় আমি 4 জানুৱাৰীত 31 তাৰিখে মুখ্যমন্ত্ৰীক কেবিনেট পাতি পেলাই 4খন জিলা বিলুপ্ত কৰিলে 10খন জিলাৰ সীমা বদলাই পেলালে তেতিয়া আমি 4 জানুৱাৰী 2023ত আমি ইলেকশ্যন কমিশ্যনক আমাৰ অসম কংগ্ৰেছৰ দলটাই লগ কৰি আমি কেইটামান অভিযোগ আনিছিলোঁ যে 11 চনত চেঞ্চাছ হৈ থকাৰ পিছত 1 চনৰ চেঞ্চাছ মতে আপুনি কিয় কৰিব বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে 2001 চনৰ চেঞ্চাছক ভিত্তি কৰি ল'লেহে অসমীয়াৰ অস্তিত্ব থাকিব ইয়াৰ পিছলৈ যদি লোৱা হয় অসমীয়াৰ অস্তিত্ব নিশ্চিত নহয় সময়ে সময়ে কথা বদলালে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া 7 চনত কংগ্ৰেছতে আছিলে 7 চনত সকলো ৰাজনৈতিক দলে আছুকে আদি কৰি বিভিন্ন জাতীয় সংগঠনবিলাকেও কৈছিলে যে শুদ্ধ NRC নোপোৱালৈকে আমি ডিলিমিটেশ্যন হ'ব নালাগে তেতিয়াহ'লে অসমীয়াৰ অস্তিত্ব সংকটৰ পৰা মুক্ত নহ'ব এতিয়া NRC এখন আমি পালোঁ সেই পৰ্যায়টো কি হৈ আছে NRC বহীত ভোট 19 লাখ নাগৰিকৰ স্থিতিটো কি সেই সম্পৰ্কত এতিয়ালৈকে ভাৰত চৰকাৰে কোনো স্থিতি স্পষ্ট কৰা নাই কৰা খিলঞ্জীয়া সংজ্ঞা নিৰূপণৰ ক্ষেত্ৰত স্থিতি স্পষ্ট হোৱা নাই 1952 কাটৰ পিয়াৰ হ'ব লাগে বুলি কৈ সুপ্ৰিম কোৰ্টৰ বেঞ্চত এটা কেছ চলি আছে সেই সম্পৰ্কত আজিলৈকে গভৰ্ণমেণ্টে এফিডেভিট কিয় দিয়া নাই যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাক লৈ পেলাই ইমানেই চিন্তিত তেখেত যদি ইমানেই দায়বদ্ধ জাতি মাটি ভেটি সম্পৰ্কত তেতিয়াহ'লে তেখেতসকলে সুপ্ৰিম কোৰ্টত অসম গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ড সেইটো কিয় এফিডেভিট নিদিয়ে এইটো এইকাৰণে কৰিছে যে বৰ্তমান চৰকাৰখনৰ বিৰুদ্ধে অত্যন্ত প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা আৰম্ভ হৈছে আনকি মুখ্যমন্ত্ৰী যদি নিজৰ ফেচবুক টুইটাৰত অসমৰ জনসাধাৰণক কমেণ্ট চায় তেতিয়া আপুনি দেখা পাব যে এগৰাকী মুখ্যমন্ত্ৰীক কি ধৰণে প্ৰত্যক্ষভাৱে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত অসমৰ মানুহে সমালোচনা কৰা আৰম্ভ কৰিছে গতিকে এই প্ৰতিষ্ঠান বিৰোধী ঢৌটোৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সমষ্টিবিলাক যদি চেডুলি ভিডুলি এই সময়ত কৰি দিব পাৰে তেতিয়াহ'লে মানুহে নতুন এটা আপুনি কোনোবা এজন MLA বিৰুদ্ধে আছিলে আপোনাৰ MLA জন চেঞ্জ হৈ গ'ল আপুনি ইফালে গুচি গ'ল আপুনি নতুন এটা সমষ্টিত সোমাই গ'ল গতিকে আপোনাৰ সেই মানুহটো খংটো কমি গ'ল এই ধৰণৰ এটা খেলি মেলি পৰিস্থিতিৰ মাজত তেওঁ ইছ্যু ডাইভাৰ্ট কৰি পেলাই এইটো লৰা ধপৰাকৈ কৰিব বিচাৰিছে আমি কৈছোঁ যে যিহেতুকে হীৰেণ গোহাঁই ডাঙৰীয়া আৰু অজিত ভূঞা ডাঙৰীয়াই এটা কেছ কৰা হ'ল কেছটো সম্পৰ্কত সুপ্ৰিম কোৰ্টত প্লিডিং কমপ্লিট হ'ল প্লিডিং কমপ্লিট হোৱাৰ পাছত 25 জুলাইত সুপ্ৰিম কোৰ্টে চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰিছে তে সুপ্ৰিম কোৰ্টক ইলেকশ্যন কমিশ্যনে কিয় ওলাই কৰিব লাগে ইলেকশ্যন কমিশ্যনে যদি কথাটো নাজানে আমি আজি প্ৰস্তাৱযোগে জনাইছোঁ আমি সেইকাৰণে জনাইছোঁ যে কিজানি কিবা কাৰণত ইলেকশ্যন কমিশ্যনে বিজেপিৰ লগত ফোনত কথা পাতি থাকোঁতে এই খবৰটো নাপাবও পাৰে গতিকে আমি জনাইছোঁ যে 25 জুলাইত হিয়াৰিং আছে আপুনি 25 জুলাই আমিতো কোৱা নাই নকৰিব বুলি আমি কৈছোঁ আপুনি ৱেইট আপ টু দ্য হিয়াৰিং আপুনি মুখ্যমন্ত্ৰীৰ মতে চলিব নে সুপ্ৰিম কোৰ্টৰ মতে চলিব আৰু আমি আপোনালোকৰ ওপৰত আস্থা নাই কাৰণ আপোনালোকক আমি অসমৰ মূল বিৰোধী ৰাজনৈতিক দল 3গৰাকী লোকসভা সাংসদক লগত লৈ বিধানসভাৰ লিডাৰ অফ দ্য অপজিশ্যন আমি লগত লৈ পেলাই আপোনাৰ গুৰিত গৈছিলোঁ আৰু আমাক ইলেকশ্যন কমিশ্যনৰ ফুল বেঞ্চে কথা দিছে এইটো বুজিলোঁ যে আপুনি যে সুপ্ৰিম কোৰ্টত 21 তাৰিখে 21 জুলাইত হিয়াৰিং আছে গতিকে 25 জুলাইত গতিকে আপুনি ৰ'ব কৈছে ইলেকশ্যন কমিশ্যনক আৰু এইটো এপিল কৰিছে মই আৰু এটা প্ৰসংগলৈ আহিব খোজোঁ খুব চুটিকৈ ক'ব যে পঞ্চায়ত নিৰ্বাচন আপোনালোকে চিম্বলত খেলাটো বিচাৰিছে চাওক পঞ্চায়ত নিৰ্বাচন 91 চনৰ পিছত সদায় চিম্বলত হৈ আহিছে এইবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে চিম্বল বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াটো ল'ব বিচাৰিছে তেখেতৰ ব্যক্তিগত ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থত কেনেকৈ কাৰণ মুখ্যমন্ত্ৰীয়ে জানে যে অতি কমেও 45ৰ পৰা 50% চিটত বিজেপি শোচনীয়ভাৱে পঞ্চায়তত পৰাজয় হ'ব কাৰণ কিছুমান এলেকাত তেওঁলোকে ARDF জিকাটো বিচাৰে সেই ARDF জিকা যিবিলাক এলেকা বিজেপিয়ে ARDF জিকাটো বিচাৰে তাত ARDFৰ এতিয়া সাংগঠনিক ভিত্তি অত্যন্ত থৰকবোৰক সেই কথাও মুখ্যমন্ত্ৰীয়ে জানে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ভাবিছে যে ভাৰতবৰ্ষত যোৱা 14 চনৰ পাছত অসমত যিটো বিজেপিৰ ধাৰাবাহিক জয় সেই জয়টো বৰ্তমান বিজেপিৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি গ্ৰুপটোও জানে যে পঞ্চায়তত সেইটো ৰুদ্ধ হ'ব আৰু সেই ৰুদ্ধটো হোৱাৰ লগে লগে দিল্লীত এটা প্ৰচাৰ চলিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণোৱাল ডাঙৰীয়াৰ পৰা ক্ষমতা লোৱাৰ পিছত
পঞ্চায়তত আমি 40% এলেকাত হাৰিবলগীয়া হ'ল গতিকে তেওঁলোকৰ দলীয় বিসম্বাদটো তুংগত উঠিব গতিকে সেইকাৰণে তেওঁ চিম্বল উঠিব চিম্বল নহ'লে মুখ্যমন্ত্ৰী এটা লাভ হ'ব কাৰণ গম নাপাব গম নাপাব আৰু আপুনি পাছত ডেপুটি কমিশ্যনাৰ জৰিয়তে চব প্ৰেচিডেণ্ট কাউন্সিলক খানাপাৰালৈ মাতিব মাতি পেলাই অমিত শ্বাহ ডাঙৰীয়াক মাতি দেখাব যে চব মোৰ লগতে আছে গতিকে তেওঁ এটা ব্যক্তিগত ৰাজনৈতিক কৌশল তেওঁৰ নিজৰ সুৰক্ষাৰ কাৰণে যিটো আমি মানি নলওঁ বহুত ধন্যবাদ ভূপেন বৰা ডাঙৰীয়া আপুনি আমাক বহুত সময় দিলে আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ পূৰ্বে আপোনাক মেজমেলত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ ধন্যবাদ